ছাত্ৰ-ছাত্ৰী সকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈকে তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো সপ্তম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম নামৰ অধ্যায়টিৰ অনুশীলনী 6.4 আমি ইয়াৰে আগৰ ভিডিঅ'ত অনুশীলনী 6.4 ৰ কোৱেশ্চন নম্বৰ 5 লৈকে আমি আলোচনা কৰিছো। ইয়াৰ উপৰি অনুশীলনী 6.1 6.2 আৰু 6.3 আটাইকেইটা কোৱেশ্চন আমি আলোচনা কৰিলো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এটি অধ্যায়ৰ বাবে আগবঢ়োৱা আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে আজিৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত থকা লিংকৰ জৰিয়তে নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া বলা আমি এইটো অনুশীলনীৰে কোৱেশ্চন নম্বৰ 6 আৰু 7 এই দুটা বাকি আছিল, আজি আমি এই দুটা চাও। প্ৰথমতে চোৱা কোৱেশ্চন নম্বৰ 6, তলৰ জোখবোৰ এটা ত্ৰিভুজৰ বাহু হ'বনে? আমি জানো যে কোনো এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগ, অৰ্থাৎ আমি দুটা বাহুৰ যোগ যদি আমি যোগ কৰো তেতিয়া হলে তৃতীয় বাহুতকৈ বেছি হয়। ধৰা এইটো এটা ত্ৰিভুজ, আমি এডাল বাহু আৰু এডাল বাহু যদি যোগ কৰো তেতিয়া হলে এডাল বাহুৰ দৈৰ্ঘ্যতকৈ বেছি হ'ব। বা তুমি যিকোনো ত্ৰিভুজ ল'ব পাৰা, ত্ৰিভুজটো যদি এনেকুৱাও যদি হয় এডাল বাহু যদি যোগ কৰো এডাল বাহুতকৈ বেছি হ'ব, বা এডাল বাহু যোগ কৰিলে এডাল বাহুতকৈ যোগফলটো বেছি হ'ব, হয়নে? গতিকে আমি জানো কোনো এটা ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল তৃতীয় বাহুৰ দৈৰ্ঘ্যতকৈ বেছি। গতিকে চাবা ইয়াত যোগবিলাক দি দিছে। প্ৰথমটো আছে এ নম্বৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ। গতিকে আমি এইকেইটা আমি যোগ কৰি চাও। ইয়াত 3 4 7, গতিকে 7টো 5তকৈ ডাঙৰ। ঠিক তেনেদৰে 4 5 9, 9টো 3তকৈ ডাঙৰ। বা 5 আৰু 3 যোগ কৰিলে 8, 8 4তকৈ ডাঙৰ। গতিকে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এই এনেকুৱা যোগ বিশিষ্ট কি হ'ব? ইয়াত আছে তলৰ যোগবোৰ এটা ত্ৰিভুজৰ বাহু হ'বনে? গতিকে এনেকুৱা যোগবোৰে এটা ত্ৰিভুজৰ বাহু হ'ব পাৰে। ঠিক আছে, গতিকে বলাচোন আমি গণিতটো বহিত পাতি লওঁ। ইয়াত আছে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ প্ৰথমটো, হয়নে? আমি চাই ল'ম 3 যোগ 4 3 + 4 = 7, অৰ্থাৎ দুটা বাহুৰ যোগ তৃতীয় বাহুতকৈ ডাঙৰ 5। ইয়াত আছে 5 আছে, গতিকে ডাঙৰ হ'ল। আমি এবাৰ বেলেগ দুটা বাহু লওঁ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ। এইটো লওঁ 4 যোগ 5 = কিমান হ'ব? 4 + 5 9, 9টো তাতকৈ ডাঙৰ। তৃতীয় বাহু 3 আছিলে, আমি 3টো যোগ কৰা নাছিলো, 3তকৈ ডাঙৰ। এবাৰ 5 আৰু 3 যোগ কৰিম, 5 যোগ 3 = 8। আমি কি যোগ কৰা নাছিলো? 4টো যোগ কৰা নাছিলো, হয়নে? এবাৰ 4টো তৃতীয় বাহু হ'ল, এটোতকৈ ডাঙৰ। গতিকে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ বেছি হয়, গতিকে এটা ত্ৰিভুজ গঠন কৰিব। গতিকে উক্ত যোগবোৰ এটা ত্ৰিভুজৰ বাহু হ'ব। ইয়াত তুমি লিখিব পাৰিম এটাকে, উক্ত বা উপৰোক্ত যোগবোৰ এটা ত্ৰিভুজৰ বাহু হ'ব পাৰে। এইটো হ'ব আনসাৰ। এতিয়া বি নম্বৰ আৰু সি নম্বৰ তোমালোকে নিজে কৰিবা, মই ডি নম্বৰটো কৰি দিছো লাষ্টৰটো। যোগবিলাক দিয়া আছে 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ। এতিয়া আমি যোগ কৰি চাম। 6 আৰু 7 যোগ কৰা প্ৰথমতে 6 + 7 = 13। এই 13টো 14তকৈ ডাঙৰ নহয়, অৰ্থাৎ তৃতীয় বাহুতকৈ বেছি হ'ব লাগে, কিন্তু কম হৈ আছে। এইটো লেছ দেন হৈ গ'ল, হয়নে? লেছ দেন 14 হ'ব লাগিছিলে, এনেকুৱা গ্ৰেটাৰ দেন হ'ব লাগিছিলে, কিন্তু লেছ দেন হ'ল, অৰ্থাৎ 14তকৈ সৰু হৈ গ'ল 13টো। গতিকে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সৰু হ'ব নোৱাৰে ত্ৰিভুজৰ ক্ষেত্ৰত, গতিকে এইটো ভুল। তাৰমানে 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ যোগ বিশিষ্ট বাহুবোৰে এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰে, অৰ্থাৎ উক্ত যোগবোৰ এটা ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে। এটা আমি লিখিব পাৰিম এতেকে, উক্ত যোগবোৰে এটা ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে। এইটো হ'ব আনসাৰ। এতিয়া আহা এইটো অনুশীলনীৰ
শেষৰটো question number 7 ABCD এটা চতুৰ্ভুজ হলে প্ৰমাণ কৰা যে এইটো এটা চতুৰ্ভুজ হয় না এই চিত্ৰটোত দেখিছা ABCD এইটো এটা চতুৰ্ভুজ প্ৰমাণ কৰিব লাগে AB + BC + CD + DA অৰ্থাৎ এই চতুৰ্ভুজৰ চাৰিওডাল বাহুৰ যোগফল AB BC CD DA চাৰিওডাল বাহুৰ যোগফল কাটকে বেছি গ্ৰেটাৰ দেন তানে বেছি কাটকে বেছি যোগফলটো AC + BD AC + BD এই দুডাল ৰেখাখণ্ডৰ যোগফলতকে চাৰিওফালৰ বাহুকেইডালৰ যোগফল বেছি বুলি কৈছে গতিকে এটো আমি প্ৰমাণ কৰিব লাগে গতিকে বলাচোন আমি গণিতটো বহুত পাতি লওঁ এ আছিল চিত্ৰটো সমাধান 7 ABCD এটা চতুৰ্ভুজ এটো প্ৰশ্নটো দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে আমি কি প্ৰমাণ কৰিব লাগে AB + BC + CD + DA greater than AC + BD ইতিমধ্যে কলোৱে গতিকে আমি এটো কেনেকৈ প্ৰমাণ কৰিম আমি জানো যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ বেছি গতিকে ইয়াত থকা ত্ৰিভুজবোৰ ব্যৱহাৰ কৰি আমি এটো প্ৰমাণ কৰিব পাৰিম আমি প্ৰথমতে চাম ত্ৰিভুজ ABC এই ত্ৰিভুজটো চাবা ABC অৰ্থাৎ এটো ত্ৰিভুজ ত্ৰিভুজ ABC ৰ পৰা আমি ত্ৰিভুজ ABC ৰ পৰা আমি কি পাম চাবা AB + BC অৰ্থাৎ এই দুডাল বাহুৰ যোগফল কি হ'ব ইডালতকে বেছি হ'ব হয়নে অৰ্থাৎ আমি এইদৰে আমি লিখিব পাৰো AB + BC অৰ্থাৎ দুডাল বাহুৰ যোগফল কাটকে বেছি তৃতীয় ডালতকে বেছি তাৰ মানে ACতকে বেছি হ'ব AC এটো হল এটো মই নাম্বাৰ দিলো 1 নম্বৰ আমাৰ সুবিধাৰ কাৰণে আমি নাম্বাৰটো নিজে দি লৈছো ঠিক আছে এটো ত্ৰিভুজ গল ABC ললো এবাৰ BCD এই ত্ৰিভুজটো লম BCD এই ত্ৰিভুজটো চাবা ত্ৰিভুজ BCD ৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি লিখিব পাৰো BC + CD দুডাল বাহুৰ যোগ BC + CD কাটকে বেছি এই BDতকে বেছি DB বা BD এটো আমি 2 নম্বৰ দিলো এটো গল BCD ত্ৰিভুজ গল এটা আহা CDA এই ত্ৰিভুজটো চোৱা CDA এই ত্ৰিভুজটো ত্ৰিভুজ CDA CD এর পৰা আমি কি লিখিব পাৰিম যে CD + DA দুডাল বাহু চাবা CD + DA দুডাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল কাটকে বেছি CDA অৰ্থাৎ ইডালতকে বেছি হ'ব এটা হল তৃতীয় বাহু অৰ্থাৎ AC এটো আমি 3 নম্বৰ দিলো CDA ত্ৰিভুজ গল এতিয়া DAB এই ত্ৰিভুজটো লোৱা ত্ৰিভুজ DAB ৰ পৰা আমি DAB ৰ পৰা আমি কি পাম চাবা DA + AB ইডাল বাহুৰ যোগফল ইডাল বাহুৰ দৈৰ্ঘ্যতকৈ বেছি হয় না তাৰ মানে গ্ৰেটাৰ দেন BD এটো দিলু 4 নম্বৰ এটা তুমি এটা কাম কৰা এই গটিকেটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এই গটিকেটা তুমি যোগ কৰি দিয়া গটিকেটা যোগ কৰি দিলে আমি কি পাম AB + BC + BC + CD + CD + DA + DA + AB এই গটিখিনি যোগফল কাটকে বেছি হ'ব এই সোফালে যিখিনি আছে গ্ৰেটাৰ দেন AC + BD + AC + BD এখিনি হ'ব গতিকে আমি এখিনি কৰিব পাৰো চাবা এত লিখিবা 1 + 2 + 3 + 4 এই গটিকেটা যোগ কৰি দিয়া
গতিকেটা যোগ কৰি দিলে আমি কি পাম ইমপ্লাইজ এটসবা AB plus BC plus অর্থাৎ আমি 1 নম্বৰৰ এখিনি যোগ কৰিলো 2 নম্বৰত আছে BC plus CD plus CD plus DA plus DA plus AB আমি গতিকেটা যোগ কৰি দিলো গতিকে এই গতিখিনি কাটকে ডাঙৰ হ'ব অৰ্থাৎ কাটকে বেছি হ'ব এখিনিতকৈ AC plus BD plus AC plus BD plus AC plus BD এটসা AB কেটা আছে সোয়া AB এটা আছে দুটা BC দুটা আছে CD দুটা আছে DO দুটা আছে সব দুটা আছে মানে গতিকে 2AB plus 2BC plus 2CD plus 2DA এখিনি greater than 2AC AC দুটা আছে plus 2BD এটা তুমি ইয়াৰ পৰা দুইটো কমন লোৱা কি হ'ব AB plus BC plus CD plus DA ই গটেখিনি greater than ইয়াতো দুইটো তুমি কমন লোৱা AC plus BD সবা এইখিনিৰ দুগুণ AB plus BC plus CD plus DA এই গটেখিনিৰ দুই গুণ ইয়াৰ দুই গুণতকে বেছি গটিকে এইপিনো তুমি দুই গুণ বাদ দিয়া এইপিনো দুই গুণ বাদ দিয়া গটিকে এইখিনিতকে কি হ'ব বেছি হ'ব তাৰমানে AB plus BC অৰ্থাৎ এইপিনো দুই আমি উঠাই দিলো হয়নে BC plus CD plus DA greater than AC plus BD তে হলনে গটিকে এটো হ'ব আনসার ছাত্ৰ ছাত্ৰী সকল ইতিমধ্যে আমি অনুশীলনী 6.4 আলোচনা কৰি শেষ কৰিলো এতিয়া ভিডিওটো ইমানতে সামৰিম পৰৱৰ্তী ভিডিওত আমি কোৱেশ্চন নম্বৰ পৰৱৰ্তী ভিডিওত আমি অনুশীলনী 6.5 ৰ পৰা আমি আলোচনা কৰিম এতিয়া ভিডিওটো চোৱাৰ বাবে ধন্যবাদ